নিৰ্বাচন আয়োগৰ অদ্ভুত কাণ্ড জীৱিত লোকক মৃত সজালে আয়োগৰ ভুলৰ বাবেই ভোটদানৰ পৰা বঞ্চিত ভোটাৰ কোনো কেন্দ্ৰত নপৰিল এটা ভোট কেন্দ্ৰ পুৱা 6 বজাৰ পাছতে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নিৰ্বাচনী বিষয়াসকলে অপেক্ষা কৰিছে ভোটাৰ অহালৈ 7 বাজি গ'ল 7 বাজি 30 মিনিটো হৈ গ'ল 8 বাজি গ'ল কিন্তু এজনো ভোটাৰৰ দেখা দেখি নাই তথাপিও আশাত ৰৈ আছে বিষয়াসকল বিছে দুপৰীয়া 1 বজালৈকে নাহিল 700 ভোটাৰ থকা ভোট কেন্দ্ৰটোৰ এজনো ভোটাৰ শিলচৰ লোকসভা সমষ্টিৰ স্বাধীন বজাৰ জিপিৰ 3 নম্বৰ ৱাৰ্ডৰ ভোট কেন্দ্ৰৰ ভোটাৰসকলে ভোট বৰ্জন কৰাৰ বাবে এজনো ভোটাৰ ভোট দিবলৈ নগ'ল পুৰণি ভোট কেন্দ্ৰটোৰ পৰিৱৰ্তে প্ৰায় 5 কিলোমিটাৰ দূৰলৈ ভোট কেন্দ্ৰ স্থানান্তৰ কৰাৰ প্ৰতিবাদত ভোট বৰ্জন কৰিছে ৰাইজে গ্রামের সব মানুষে ভোট দিতে চাই কিন্তু ওই সেন্টারে আমরা ভোট দিতাম না আমরা আগে সেন্টার আছিল ওই জায়গায় স্বাধীন বাজার হাই স্কুলে ওই সেন্টার থেকে আমরা মধ্য বড়বাবুরে লিয়ে যাওয়া হয়েছে এর কারণে আমরা আগে প্রতিবাদ করছি আমরা গ্রামের কেউ যেতাম না ভোট দিতাম না শিলচৰ সমষ্টিৰে শিলচৰ চহৰৰ চিত্তৰঞ্জন ৰোডৰ 120 গৰাকী ভোটাৰেও বৰ্জন কৰিছে ভোটদান কৃত্ৰিম বানপানীৰ বাবে এইবাৰৰ লোকসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰিলে চিত্তৰঞ্জন ৰোডৰ বাসিন্দাসকলে জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনক আবেদন কৰাৰ পাছতো সুফল নোপোৱাত ভোটাৰসকলে ভোট বৰ্জন কৰি প্রতিবাদ জানাইছে এই নির্বাচনটা তো আমরা বয়কট করলাম তারপর আমরা কিছুদিন অপেক্ষা করব দেখবো আমাদের যেটার জন্য করছি এটা কোনো কাজ হয় কিনা না হ্যাঁ যদি ওনারা আমাদের রঙ্গাই খালটা পরিষ্কার করে দেন আমাদের কালভারটা যদি একটু উঁচু করে দেন যদি জলের সমস্যাটা একটু কমে তাহলে তো ইটস ভেরি গুড আর যদি এইসব কিছুই না হয় যা আগামী বিধানসভা তো অনেক দূরের ব্যাপার তার আগেই আমাদেরকে ওই ধর্ণা দিতে হবে যোৱা কমেও 8-10 বছৰ ধৰি চিত্তৰঞ্জন লেইন অলপ বৰষুণ দিলে বাৰিষাৰ সময়ত আধা ঘণ্টা বৰষুণ দিলে অন্তত মানে হাঁটুৰ ওপৰত পানী হয় ব্ৰিজ পানী হয় আৰু এইটো কমেও এসপ্তাহ সেই পানীটো ইয়াতে ষ্টেগনেণ্ট হৈ থাকে চ' উই আৰ চাচ নেগলেক্ট এনেকুৱা নেগলেক্ট হৈছে আমাৰ কোনো আবেদনৰ কোনো ফলাফল একো পোৱা নাই আমি এনেকৈ ভুগিয়ে থাকিম সেই আল্টিমেটলি আমাৰ দুখটো হৈছে আমি এতিয়া এইটো ভোট বৰ্জন কৰিছোঁ ইফালে সামগুৰি সমষ্টিৰ কাছখাইটিত অদ্ভুত কাণ্ড নিৰ্বাচন আয়োগৰ জীৱিত ব্যক্তিক মৃত সজালে নিৰ্বাচন আয়োগে বছৰ ধৰি ভোটদান কৰি অহা লোকৰ ভোট দিবলৈ ভোট কেন্দ্ৰত আহি চকু কপালত উঠিল কাছখাইটি মজলীয়া বিদ্যালয়ৰ 208 নং আৰু 209 নং কেন্দ্ৰৰ 12 গৰাকীকৈ ভোটাৰক মৃত সজালে নিৰ্বাচন আয়োগে ভোটদান কৰিবলৈ যোৱা লোকক নিৰ্বাচনী বিষয়াই মৃত বুলি উভতাই পঠোৱাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ভোট আগে ভোট দিছি তাগবতা আইটি ভোট দিব লাগে ভোট দিবা পাইতেছি না কাগজ দিছ না গাবুরাতে পড়াইছে ভোট দিবা পাইছি না কাগজ তারা ভোট দিবা পাইবা বস বিরানো বই এ আগ দাই খালি আগে ভোট দিছি মৃত বুলি কৈছে ডিলেট বুলি দেখাইছে মৃত বা ডিলেট হৈ গৈছে হয় তাতে আপুনি ভোট আহিবলগীয়া হৈছে হয় নুৰজাহান বেগম চৌধুৰী আপোনাৰ নিচিনা আপোনাৰ ঘৰটো ইয়াতে কাছখাইটি আপোনাৰ নিচিনা কেনেকুৱা আৰু মানুহৰ হৈছে ইয়াত হৈছে 2-3জন হয় একেই ঘটনা সংঘটিত হ'ল ৰূপহীয়াতৰ জুৰিয়াৰ কদমনি পথাৰ নিজ জুৰিয়া আদি গাঁৱৰ 30 জনৰো অধিক ভোটাৰক নিৰ্বাচন আয়োগে মৃত ঘোষণা কৰাত ভোটদানৰ পৰা বঞ্চিত হয় এইসকল ভোটাৰ যাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰা লোকসকলে আৰক্ষী থানাত তৰিলে গোচৰ এতিয়া যেটো লিচাইছে ভোট দিবলৈ গৈছো এতিয়া মানুহসকলো মৰি গৈছে সেইটো কাৰণে মই এতিয়া মানুহজনী লগত লৈ আহি পেলাই মই আইনৰ ওচৰত আহিছোঁ কিমান বয়স কিমান হ'ব 22 বছৰমান হ'ব তাছলিমা খাতুন কোনটো কেন্দ্ৰ কোনটো কদমনি পথাৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ'ল জাগিৰোডৰ এখন গাঁৱৰ প্ৰায় 80 গৰাকী লোক জাগিৰোড বিধানসভা সমষ্টিৰ বাগচাপ গাঁৱৰ 151 নং ভোট কেন্দ্ৰত বিগত প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি অহা প্ৰায় 80 গৰাকী 60ৰ ঊৰ্ধৰ ব্যক্তিৰ নাম এইবাৰ কৰ্তন হ'ল ভোটাৰ তালিকাত আনকি অঞ্চলটোৰ মৌজাদাৰৰ নামেই কৰ্তন হ'ল ভোটাৰ তালিকাৰ পৰা যাৰ পৰিপ্ৰেক্ষিতত গণতন্ত্ৰৰ সৰ্বোচ্চ উৎসৱত নিজকে অংশীদাৰ কৰিব নোৱাৰি ব্যথিত জ্যেষ্ঠ ভোটাৰসকল নিয়মমতে মই এইটো 1 নম্বৰ ভোটাৰ হ'ব লাগে
এই হেড চেণ্টাৰটো আমাৰ চেণ্টাৰটো মজাদাৰ এই যে মৌজাদাৰ কিন্তু আপোনাৰ ভোটে নাই বুজে মোৰ ভোটেই নাই চেণ্টাৰটো আপোনাৰ ঘৰৰ লগতে লাগে তাই মোৰ ঘৰৰ লগতে গতিকে এইটো মানে বিৰাট চতুৰামি কৰিছে এইবাৰ মানে এইটো পাৰ্টিয়ে চতুৰামি কৰিছে বুলি ক'ব লাগিব সভাই যে মানুহকেইটাক ধৰি লৈছে যে তেওঁলোকে মানে আমাৰ ছাত্ৰ মানে ভুল নাযাব গতিকে এইকেইটাকে কাটি দিলে 40টা কাটি দিলে কম নাই 40টা কাটা গৈছে এতিয়া আমাৰ ইয়াতে আন বহু ঠাইতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা